নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো এই দুপলি ঘৰৰ ফাউণ্ডেশ্যনৰ পৰা গলাবানলৈকে মই আপোনালোকক গোটেইখিনি হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই প্ৰথমতে আপোনালোকক ঘৰটো জোখ মাপটো কৈ দিছোঁ। ঘৰটো বাৰাণ্ডা সৈতে 18 ফুট বহল আছে আৰু 30 ফুট লম্বা আছে। এই 30 ফুটৰ ভিতৰত দুটা ৰুম বনোৱা হৈছে, এটা 14 আৰু 18 আছে, আৰু আন এটা ৰুম 12 ফুট বহল 16 ফুট লম্বা। এই দুটা ৰুম, আৰু এই দুটা ৰুমৰ ইটা বালি কিমানখিনি খৰচ হ'ল গোটেইখিনি আপোনালোকক মই হিচাপটো দি যাম। আপোনালোকে হিচাপটো ভালদৰে শুনি ল'ব। মোৰ এই ঘৰটোৰ ফাউণ্ডেশ্যনৰ পৰা গলাবানলৈকে 2250টা ইটা মোৰ খৰচ হৈছে, আৰু মোৰ ভিঠিৰ যিটো হাইট সেইটো মই বেছি দিয়া নাই। লিণ্টাৰৰ ওপৰত মই 4টা ইটা গাঁঠিছোঁ, আৰু টোটেলত 2 ফুট হৈছে ভিঠিৰ হাইটটো। আৰু মই ভিঠিৰ ওপৰৰ পৰা গলাবানলৈকে 10 ফুট ৰাখিছোঁ ঘৰৰ হাইটটো। আৰু এইটো বহুত খোলা জেগাৰ ঘৰ হয়, সেয়েহে মই ইয়াৰ হাইটটো অলপ কমাই দিছোঁ। আৰু ইয়াতে ৰড লাগিছে 10 mm 15 পিচ, 8 mm 29 পিচ, বালি লাগিছে 5 চিয়াম, আৰু শিল লাগিছে 3/4 1 চিয়াম, আৰু 3/4 ডাউন যিটো ½ ইঞ্চি হয় সেইটো 1 চিয়াম লাগিছে। আৰু কইল লাগিছে ইয়াতে 6 mm যিটো কইল হয় সেইটো 35 কেজি লাগিছে। আৰু গুণা মই ইয়াত 7 কেজি ৰাখিছোঁ হিচাপটো। গজাল 2 ইঞ্চি 2.5 ইঞ্চি মিলাই 2 কেজি ৰাখিছোঁ। আৰু চাটাৰিংটো মই কিনিবলগীয়া হোৱা নাই, চাটাৰিংটো আগৰে আছিলে। আপোনালোকে চাটাৰিংটো ইয়াত যোগ কৰি ল'ব। আৰু এইখিনি বস্তু হ'লে আপোনালোকৰ টিংপাত লগাব পৰা হৈ যায় দুপলি ঘৰত। আৰু যিটো মোৰ মিস্ত্ৰীৰ মজুৰি, মই আজি মিস্ত্ৰীৰ মজুৰিটো মই ইয়াত ৰখা নাই। আপোনালোকে নেক্সট এটা ভিডিঅ'ত এই হিচাপটো পাই যাব। আৰু মই এতিয়া টিংপাত লগাব পৰা হৈছে এই ঘৰটোৰ। মই নেক্সট এটা ভিডিঅ'ত টিংপাত ধৰি পেলাই গোটেইখিনি আপোনালোকক হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু মই ইয়াতে চিমেণ্টৰ কেঞ্চি বনোৱা নাই এই ঘৰটোত, গোটেইখিনি কাঠৰে হ'ব। মই গলাবানটো ঢালিছোঁ চিমেণ্টৰ, আৰু বাকী কিমানখিনি ইয়াৰ ওপৰত খৰচা হয় টিংপাত কাঠ আৰু প্লাষ্টাৰ কৰোঁতে চিমেণ্ট বালি কিমানখিনি লাগে আপোনালোক গোটেইখিনি মই হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।